ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া বৰ্তমান অফিচত আছোঁ। এতিয়া অফিচত মোৰ এজন বন্ধু আছে। বন্ধুজনে আপোনালোকক বুজাই দিব যে ফ'ৰ্থ গ্ৰেডত চেলাৰী কিমান হয়, মানে গ্ৰেড ফ'ৰৰ বিষয়ে তুমি কি জানা কোৱাচোন অলপ। তো চাব গ্ৰেড ফ'ৰ এতিয়া যদি আমি আসাম ফৰেষ্টত চাওঁ, ফৰেষ্টত দুটা ভাগ থাকে, এটা হৈছে টেৰিটৰিয়েল, এটা হৈছে ৱাইল্ড লাইফ, আৰু এটা ছ'চিয়েল ফৰেষ্ট্ৰি বোলাও থাকে। কিন্তু আমি সেইটো আৰু টেৰিটৰিয়েলৰ কথা নাহোঁ। কিন্তু যিবিলাক ৱাইল্ড লাইফৰ ষ্টাফ আছে তেওঁলোকৰ গ্ৰেড ফ'ৰবিলাকে এটা এক্সট্ৰা এলাউন্স পায়, যিটোক কয় ৰেচন এলাউন্স বুলি। এনেই যিবিলাক গ্ৰেড ফ'ৰৰ চেলাৰী থাকে মই সেইখিনি বেক আপ কৰি দিওঁ। ফাৰ্ষ্ট তেওঁলোকৰ যিটো পে স্কেল থাকে সেইটো থাকে 12,000ৰ পৰা 52,000 12,000 to 52,000। তাৰপিছত আৰু তেওঁলোকৰ যি গ্ৰেড পে থাকে সেইটো দুটা ধৰণৰ থাকে, এটা থাকে 3,900 আৰু এটা থাকে 4,400। এতিয়া এইটো আপোনাৰ পষ্টটো লৈ হ'ব, আপুনি 3,900 পায়, 4,400 পায়, সেইটো আপুনি নিজৰ পষ্টটোত চালে গম পায়। তাৰপিছত HR থাকে, গুৱাহাটীত থাকিলে 10%, গুৱাহাটীত যদি আপোনাৰ চাকৰি তেনে 10% পাব। আদাৰৱাইজ যদি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰবিলাকত পায়, ডিষ্ট্ৰিক্টৰ মানে হেড ঠাইখিনি, তেনে 8% থাকে। আদাৰৱাইজ বেছি বেলেগ ৰুৰেল এৰিয়াবিলাকত 7% থাকে। তো এনেকুৱা ধৰণে আমি ব্ৰেকআপ কৰিব পাৰোঁ। আৰু বৰ্তমান DA চলি আছে 55%, মানে আপোনাৰ পে বেণ্ডৰ 12,000 প্লাছ ইফালে গ্ৰেড পেটোৰ লগত তাৰ 55% প্লাছ হয়, সেইটো হৈছে ডিয়াৰনেছ এলাউন্স। কিন্তু আৰু এটা কি, যিবিলাক ৱাইল্ড লাইফত কাম কৰা আছে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত, তেওঁলোকে এটা এক্সট্ৰা এলাউন্স এটা পায়, যিটো 2,200 টকা। মানে সেইটো পায় অনলি যিবিলাক গ্ৰেড ফ'ৰৰ মানে কি আছে ষ্টাফ আছে বা যিবিলাক ড্ৰাইভাৰ আছে বা বেটেলিয়ান চেটেলিয়ানবিলাক যি আছে তেওঁলোকে পায়। কিন্তু যদি আপুনি ধৰক টেৰিটৰিয়েল বা ছ'চিয়েল ফৰেষ্ট্ৰিত যদি মানে চাকৰি পায়, তেনে এইটো এলাউন্স নাপায়, অনলি ৱাইল্ড লাইফ। আৰু আসাম পুলিচতো একে ন? আসাম পুলিচতো ৰেচন এলাউন্স পাইছে, মই বাৰু চিয়ৰ পাই নহয়। তেনেকুৱা। মোটামুটি ধৰক কিমান পাব দৰমহা সোমাই কিনে আপোনাৰ আন্দাজ? এতিয়া চাব 12,000 টকা থাকিল, মানে পেমেণ্টৰ পৰা 12,000 টকা ষ্টাৰ্ট হয়। তাৰ লগত যদি আমি 3,900 কৰি দিওঁ, তেনে 15,900 টকা। তাৰ লগত 55% আৰু প্লাছ কৰি দিওঁ, সেই 15,900 55%। আৰু যদি আমি গুৱাহাটীত পোৱা বুলি ধৰোঁ, দেন আৰু 10% থাকিল হাউচ ৰেণ্ট এলাউন্স, আৰু তাৰ লগত চিটি এলাউন্স এটা পায়, যিটো হৈছে 100 টকা। আৰু মেডিকেল এলাউন্স পায় 6 টকা। সেইখিনি ফ'ৰ্থ গ্ৰেডৰ আৰু থাৰ্ড গ্ৰেডৰ মানে এইটো একে না? মেডিকেল এলাউন্সটো একে পায়? মেডিকেল এলাউন্সটো একে পায়, কিন্তু চিটি এলাউন্সটো গ্ৰেড ফ'ৰে পায় 100 টকা আৰু থাৰ্ড গ্ৰেডে পায় 150 টকা। চিটিত থাকিলে দৰমহাটো অলপ বেছি হৈ যায়। বেছি মানে হাউচ ৰেণ্টটো পায় 10%, চিটি থাকিলে। টাউনত থাকিলে পায় 8%, গাঁৱত থাকিলে পায় 7%। ঠিক আছে বাৰু। হয়, আপোনালোকে আসাম পুলিচ ফ'ৰ্থ গ্ৰেডৰ দৰমহাৰ কথা গম পালে। মিনিমাম আপোনালোকে 25-26 হাজাৰৰ ভিতৰত আপোনালোকে সোমাই মানে দৰমহা পাব। আপোনালোকে জানি ল'লে, ছাৰহঁতে আপোনালোকক বুজাই দিলে, মিনিমাম আপোনালোকৰ 25-26 হাজাৰৰ ভিতৰত আপোনালোকে পাব। সোমাই দৰমহা পাব 25-26 হাজাৰৰ ভিতৰত। ছাৰহঁতৰ পৰা জনাই দিলোঁ আপোনালোকক কথাটো। আৰু আপোনালোকে ড্ৰেছৰ কথা সুধি আছে। ড্ৰেছ মানে আমাৰ ফ'ৰ্থ গ্ৰেডৰ যোনবিলাক পুলিচত ভৰ্তি হ'ব, তেখেতসকলে ড্ৰেছ এনেকুৱা নাথাকে। ধৰক